সেইদিনা পাহাৰীৰ ঘৰৰ পৰা অহাৰ পাছৰ পৰাই তাই মনটো মাৰি আছে নে আমাৰ পাহাৰীৰহে কিবা অসুবিধা হৈছে ফোন এটা কৰি খবৰ এটা নোলোৱা কিয় জানো নহয় মই তাইক কিবা সমস্যাত পৰিলেও তাই আমাক নকয় নিজে সমাধান কৰিবলৈ বিচাৰিব সৰুৰে পৰাই ছোৱালীজনী এনেকুৱা আনলৈ কিয় যাব লাগে মোৰ ভুলেই হৈছে গৌৰৱ আছে নহয় সিটো মই মৰা দিনটোলৈকে বাট চাই আছে দিছনে নাই তাক দিছ মোৰ বেমাৰৰ খবৰটো তাক দিছ কি হৈছে তোমাৰ কিয় মোক মতা নাই মই ব্ৰেকফাষ্ট ৰেডি কৰি আছোঁ 5 মিনিট পাছত ডাইনিং টেবুলত পাই যাব মই কিবা ভুল কৰিলোঁ নেকি পাহাৰী কিয় এনেকৈ আছা তুমি পঢ়ি থকা ল'ৰা এনেদৰে মা দেউতাৰ পইচা উৰাব নাপায় নহয় এয়া তোমালে মই মোৰ পইচাৰে আনিছোঁ নিজৰ পকেট মানিৰ পৰা নল'লে কিন্তু বেয়া পাম নহ'লে মই ভাবিম তুমি মোক তোমাৰ ফ্ৰেণ্ড বুলিয়ে নাভাবা মই দৰ্শনৰ লগত কথা পাতি আছিলোঁ তাই মনে মনে কিবা শুনি থকা নিচিনা লাগিল খং উঠি গ'ল গালি পাৰি দিলোঁ তেতিয়াহ'লে তই বেয়া অভিনেতা কাৰণ ভাল অভিনেতাই সদায় স্ক্ৰিপ্টখনৰ মতেহে অভিনয় কৰে পাহাৰী ক'ৰবালৈ যোৱা নেকি মা এনে অকণমান ওলাই যাওঁ শুনাচোন পাহাৰী কালি তুমি নিজে কৈছিলা তোমাৰ বিয়া হৈ অহা এমাহো হোৱা নাই গতিকে নবোৱাৰী এজনী ঘৰত নজনোৱাকৈ ওলাই গ'লে বেয়া দেখি নহয় কোনোবা মানুহ আহি ঘৰৰ বোৱাৰীজনীক বিচাৰিলে কি উত্তৰ দিম নাজানো বুলি ক'বলৈ লাজ লাগিব নহয় মই কোৱা নাই যে তুমি মোৰ পাৰ্মিশ্যন লৈ ওলাই যাব লাগিব কিন্তু কলৈ যোৱা সেয়াটো কৈ যোৱা ইমান অপমান মোৰ গুৰুত্বই নিদিলে মোৰ কথাত সেই অপমানৰ বিনিময় তই ভুগিব লাগিব পাহাৰী সেই সকলোবোৰৰ হিচাপ মই সুদে মূলে আদায় কৰিম অঁ মা কোৱা গৌৰৱ পাহাৰীক কি হৈছে কি হৈছে মা ক'ৰবালৈ ওলাই গৈছে সুধিলোঁ কলৈ যোৱা গুৰুত্বই নিদিলে জাননে মোৰ কথাত গৈছে দিয়া ক'ৰবালৈ আহিব আৰু এইবোৰ কথা ক'বলৈকে তুমি মোক কিয় ফোন কৰিছা মই ব্যস্ত আছোঁ ধৈৰ্য ধৰক মই সকলো কওঁ মাত্ৰ সন্ধ্যালৈকে মোক অকণমান সময় দিয়ক মানে মোৰ হাতত দুটা পথ আছে কিন্তু মই উপযুক্ত সিদ্ধান্ত ল'ব পৰা নাই কিয় ফোন ৰিচিভ কৰা নাই তাই কলৈ গৈছে পাহাৰী কি কৰিব বিচাৰিছে তাই তাই সকলো কথা চবৰ আগত কৈ দিব নেকি এতিয়া গম পালিতো তাই কেৱল বিধৱাই নহয় এটা সন্তানৰ মাকো তাৰমানে তই কি ক'ব বিচাৰিছ মই শেষাক পাহৰি যাব লাগে অঁ ছাৰ ৰাজু মই তাইক ভাল পাওঁ আৰু মোৰ কাৰণে এইবোৰ কথা একো মেটাৰ নকৰে মই যিহেতু তাইক ভাল পাওঁ তাইকে বিয়া পাতিম এই ৰচোন
তাৰমানে কথা কৈ একেবাৰে বিয়া পালেগৈ। তই কি উল্টা পুল্টা বকি আছ ৰে? ভাল পাইছোঁ যেতিয়া বিয়াটো কৰামেই। পাগল হৈছ তই? হা, বয়সত তোতকৈ তাই কিমান ডাঙৰ? সেইটো বাদ দে, তই এটা কথা ভাবি চাইছনে? তাইক যদি তই বিয়া কৰাও লগত এটা ল'ৰাও ফ্ৰী পাবি। ঐ, কথা অলপ ভালদৰে কবি। সি মোৰ শিখাৰ ল'ৰা, গতিকে মোৰো ল'ৰা। তোৰো ল'ৰা? এবাৰ নিজৰ বয়সটোলৈ চাইছনে তই? এতিয়া মোৰ 21 বছৰ হৈছে আৰু এতিয়া বিয়া পতাৰ মোৰ ৰাইট আছে। আৰু আগতেতো মানুহে 12-13 বছৰ বয়সতে বিয়া পাতিছিল। সেইটো হিচাপত মই বহুতেই ডাঙৰ হৈছোঁ। তাৰমানে তই এতিয়াই বিয়া পাতিবি? এতিয়াও ভবা নাই, পাতিম আৰু। আগতে ঘৰৰ মানুহক তাইৰ কথা ক'ব লাগিব। তই কি ভাবিছ? তই শিখাৰ কথা ঘৰত ক'লে মা দেউতাহঁতে বুঢ়াৰী কৰি ল'ব হা? পইচা এইবোৰ কথা গম পালে ককায়েৰ আৰু দেউতাৰে তোক ৰাম পিতন দিব। এটা কথা, তাইক যদি তই বিয়া পাত সমাজে তোক কি বুলি ক'ব? কিয়? তাই মানুহ নহয়, তাইৰ কোনো অধিকাৰ নাই। বিধৱা হ'ল বুলিয়ে তাই গোটেই জীৱন অকলেই কটাব। কিমান কম বয়সত তাই বিধৱা হৈছে এবাৰ ভাবচোন। আমাৰ সমাজখন ইমান নিষ্ঠুৰ নে? বিধৱাজনীক দ্বিতীয়বাৰ জীৱন জীয়াবলৈ এটা সুযোগো নিদিয়েনে? কোনোবাইতো এই সমাজৰ চিন্তাধাৰা সলনি কৰিব লাগিব, পৰিৱৰ্তন আনিব লাগিব। আৰু ইয়াৰ আৰম্ভণি মই কৰিম। অঁ পাহাৰী, জিয়া, তই কান্দিছ কিয়? কি হৈছে তোৰ পাহাৰী? মই তোৰ ঘৰৰ সন্মুখতে আছোঁ। তই বাহিৰলৈ ওলাই আছোন। জিয়া, কি হৈছে তোৰ পাহাৰী? নকওঁ কিয়? গৌৰৱে মোক বৰ বেয়াকৈ ঠগিলে জিয়া। নাকান্দিবিচোন, নাকান্দিবি। ব'ল ভিতৰলৈ ব'ল। মা অফিচলৈ গ'ল, ঘৰত কোনো নাই। বহি ভালদৰে কথা পাতিম ব'ল। আজি সকলো কথা প্ৰমাণসহ তোক ক'ম বুলি। ভালেই হ'ল, তই নিজেই সকলোবোৰ কথা গম পালি। গৌৰৱ ভাল মানুহ নহয় পাহাৰী। তই চিন্তা নকৰিবি, তোৰ জীৱনৰ লগত খেলিবলৈ আমি তাক নিদিওঁ। হেৰি নহয় জোনাকী, এই পকা কলকেইটা ল'লানে? লৈছোঁ। কল আৰু পিঠা মই সকলোবোৰ লৈছোঁ। অঁ হেৰি নহয়, আপুনি পিছে পাহাৰিলে ফোন এটা কৰিলে নাই? এই ৰ'বা, ফোনৰ কথা বাদ দিয়াহে। অ' জোনাকী, হেৰি নহয়, জোঁৱাইলে কিবা ল'লানে নাই? এইখিনিতো আমাৰ পাহাৰীয়ে খাই শেষ কৰি পেলাব। লৈছোঁ, জোঁৱাইলে কাপোৰ এযোৰকে লৈছোঁ। অঁ ভাল কৰিছা। এই ৰ'বাচোন ৰ'বা, হেৰি নহয়, তুমি যে ক'লা অকল জোঁৱাইলে ল'লে নহ'ব নহয়, প্ৰত্যেকলৈ নিব লাগিব। অঁ কাৰণ চোৱা, তুমিয়ে মই বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে জোঁৱাই ঘৰলৈ যাম। হাতত কিবা এটা নিনিলে বেয়া লাগিব হে। ইমান ধনী ঘৰৰ মানুহকনো আমি কি গিফ্ট দিম? জোঁৱাই কাপোৰযোৰতে বহুত টকা গ'ল। উপায়তো নাই, ধনী ঘৰলৈ যেতিয়া ছোৱালী বিয়া দিছোঁ, মাজে মাজে এনেকুৱা কিছুমান খৰচ হৈ থাকিব দিয়া। চিন্তা কিয় কৰিছা? ইমান চিন্তা নকৰিবা। এইবাৰ দৰমহাৰ লগতে বনাছ এটাও পাম। মিলাম দিয়া এনেকৈ খৰচবিলাক। আমি যে পাহাৰীতালৈ যাম, কথাটো তুমি ফোন কৰি তাইক জনালানে? অঁ পাহৰি থাকিলোঁ নহয়। তুমিও মানুহ এজনী হে, আজিকালি বৰ কথা পাহৰা হ'লা। বাৰ্মী শাক খুৱাব লাগিব তোমাক, বুজি পাইছোঁ আৰু মই। মাকো যিয়ে ক'লে ফোন কৰিবলৈ পাহৰে,
লোকৰ মাক জীয়েকে ঘণ্টাকে ঘণ্টা ধৰি ফোনত কথা পাতি থাকিব আমাৰ আকৌ ফোন কৰিবলৈকে পাহৰে ক'লেও পাব বেয়া হেৰি ফোনটো ৰিং কৰি আছে উঠোৱাই নাই দেখোন তাই ক'ৰবাত ব্যস্ত আছে চাগে থোৱা ফোন কৰিব নালাগে থোৱা ছোৱালী ঘৰলৈহে যাম কিহৰ ফোন কৰিব লাগে থোৱা হেৰি এই আমাৰ ছোৱালীহঁতে যে কয় কিবা কি আছিলে ছাৰপ্ৰাইজ নে কি সেইটোকে দি দিম দিয়ক আমি হঠাৎ ওলালে পাহাৰীয়ে যে বৰ ভাল পাব জানেনে তাকে ঠিকেই কৈছা তুমি হেৰি কোৱাচোন বস্তুবিলাক চেক কৰি লোৱা সেইখিনি পাই আকৌ অমুকটো পাহৰিলো বুলি কৈ নাথাকে ভৰাইছো ৰ'ব ভালকে চোৱা গৌৰৱে মোৰ লগত প্ৰেমৰ অভিনয়হে কৰিছিল তেওঁ মোক কোৱা প্ৰতিটো কথাই মিছা আছিল আকৌ এবাৰ মোৰ বিশ্বাস ভাঙিলে আকৌ এবাৰ ঠগিলে মোক তই কেনেকৈ গম পালি এইবোৰ কথা কালি মোৰ মনত কিবা এটা সন্দেহ উপজিল আৰু মই মনে মনে তেওঁৰ ফোনটো চেক কৰিছিলোঁ কোনোবা দৰ্শনা নামৰ বিবাহিত স্ত্ৰী এজনীৰ লগত তেওঁৰ সম্পৰ্ক আছে মেছেজৰ জৰিয়তে সিহঁতে গোটেই দিনটো কথা পাতি থাকে আনকি মোৰ লগত থাকিলেও তাইক মেছেজ কৰি থাকে মই সকলো জানো ভাবিছিলোঁৱেই আজি সকলো কথা প্ৰমাণসহ তোক কম বুলি ভালেই হ'ল তই নিজেই সকলোবোৰ কথা গম পালি গৌৰৱ ভাল মানুহ নহয় পাহাৰী তই চিন্তা নকৰিবি তোৰ জীৱনৰ লগত খেলিবলৈ আমি তাক নিদিওঁ তই এইবোৰ কথা কেনেকৈ গম পালি জিয়া বৃষ্টি তই নগলি কিন্তু মই গ'লোঁ তাইৰ মুখৰ পৰাই গৌৰৱৰ এই কুকৰ্মৰ কথা গম পালোঁ এনেকুৱা লাগিছিল লগে লগে সেইখন ঘৰলৈ গৈ তোক লৈ আহিম কিন্তু ভয় লাগিছিল তই আকৌ আমাৰ কথাত বিশ্বাসেই নকৰ কিয়নো মোৰ লগত এনেকুৱা হলো জিয়া মই দেখোন আজিলৈকে কাৰো কথাই বেয়াকে চিন্তা কৰা নাই কাৰো একো অপকাৰো কৰি পোৱা নাই কিয়নো ভগৱানে মোক ইমান ডাঙৰ শাস্তি দিলে মই কি অপৰাধ কৰিছিলো কিয় এনেকুৱা কৰিলে ভগৱানে মোৰ লগত এতিয়া সময় চকু পানী টুকাৰ নহয় সাহসী হোৱাৰ কেনেকুৱা লাগিছে বিৰাট টেষ্টি হৈছে আজিৰ পৰা আৰু মই ৰেষ্টুৰেণ্টত খাবলৈ নাযাওঁ তুমিয়ে বনাই খুৱাব লাগিব ঠিক আছে দিয়া এতিয়া মই আহোঁ ইমান সোনকালে বলো না ক'ৰবাত যাওঁ হেল্ল' ক'ত আছা তুমি মই ৰখি আছোঁ আহা শিখা কিয় মাতিছিলা এইটো লোৱা এয়া কি তুমি কৈছিলা নহয় তুমি চিকেন খাই ভাল পোৱা বুলি সেইকাৰণে মই বনাই আনিছোঁ তুমি বনাইছা মোৰ কাৰণে
কেনেকুৱা লাগিছে বিৰাট টেষ্টি হৈছে আজিৰ পৰা আৰু মই ৰেষ্টুৰেণ্টত খাবলৈ নাযাওঁ তুমিয়ে বনাই খুৱাব লাগিব ঠিক আছে দিয়া এতিয়া মই আহোঁ ইমান সোনকালে ব'লা না ক'ৰবাত যাওঁ আজি নাযাওঁ দিয়া ঘৰত বহুত কাম আছে ঠিক আছে যোৱা তেনেহ'লে শিখা আমি আকৌ কেতিয়া লগ পাম তুমি যেতিয়া এই টিফিনটো ঘূৰাই দিবা তেতিয়া আমি আকৌ লগ পাম